মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধি আছিলে যে যদিহে আমি সঁফুৰা বৃত্তি পৰীক্ষাত পাছ কৰোঁ আমি কিমান পইচা পাম, বা সঁফুৰা বৃত্তি পৰীক্ষাত পাছ কৰিলে কিমান পইচা দিয়ে, কিমানগৰাকী ছাত্ৰ-ছাত্ৰীয়ে পায়, গোটেইখিনি ডিটেইলছ তোমালোকে আজিৰ এই ভিডিঅ'টিত পাবা। ভিডিঅ'টি শেষলৈকে চাই থাকা। তোমালোকে আজিৰ এই ভিডিঅ'টিত ক্লাছ 6, 7, 8 আৰু 9ত পঢ়া ছাত্ৰ-ছাত্ৰীসকলে কিমান পইচা দিয়া হয় তোমালোকে আজিৰ এই ভিডিঅ'টিত জানিব পাৰিবা। আমাৰ অন্য এটা চেনেল আছে ধ্ৰুৱজ্যোতি গোস্বামী, তাত 3, 4, 5 এইকেইটা শ্ৰেণীৰ পঢ়া ছাত্ৰ-ছাত্ৰীসকলে কিমান পইচা পাব সেইটো চেনেলত তোমালোকৰ ভিডিঅ' আপলোড কৰা আছে, তোমালোকে সেইটো চেনেলত চাবা। ঠিক আছে, ইয়াৰ বাবে আমি 2023-24 বৰ্ষৰ সঁফুৰা মাধ্যমিক বৃত্তি পৰীক্ষাৰ ফলাফলটো আমি চাওঁ। তাত কিমানগৰাকী ছাত্ৰ-ছাত্ৰীয়ে কিমান টকা পাইছিলে আমি গম পাম। ঠিক আছে, ইয়াতে চোৱা লিখা আছে প্ৰথম 5টা স্থানৰ বাবে চূড়ান্ত পৰীক্ষালৈ নিৰ্বাচিতসকল। গতিকে প্ৰথম 5টা স্থান পোৱা যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকক চূড়ান্ত পৰীক্ষাৰ কাৰণে নিৰ্বাচিত কৰা হয়। তেওঁলোকৰ নামসমূহ ইয়াত ধুনীয়াকৈ দি থোৱা আছে, ৰোল নাম্বাৰ আৰু তেওঁলোকৰ নামসমূহ, লগতে তেওঁলোকে পঢ়া স্কুলখনৰ নাম। ঠিক আছে, তাৰপিছত তোমালোকে ভালদৰে চালে দেখা পাবা যে 5,000 টকাৰ বাবে জলপানীৰ বাবে নিৰ্বাচিতসকল, অৰ্থাৎ 3জনক 5,000 টকাকৈ দিয়া হয়। ঠিক আছে, তোমালোকে যদি ক্লাছ 6 আৰু 7ত পঢ়ি আছা তেতিয়াহ'লে ক্লাছ 6, 7ৰ যিকোনো 3জন ছাত্ৰ-ছাত্ৰীক 5,000 টকাকৈ দিব। ঠিক আছে, ঠিক তেনেকুৱা ধৰণে 8, 9ৰ যিকোনো 3জন ছাত্ৰ বা ছাত্ৰীক 5,000 টকাকৈ তোমালোকক দিয়া হ'ব। তাৰপিছত 2,000 টকাকৈ কিমানগৰাকী ছাত্ৰ-ছাত্ৰীক দিয়ে চোৱা তোমালোকে, 2,000 টকাকৈ দিয়ে 5জনক। ঠিক আছে, 5জনক দিয়া হয়। আৰু লাষ্ট ইয়াৰ কোনে কোনে পাইছিলে তেওঁলোকে পঢ়া স্কুলখনৰ নাম গোটেইখিনি তোমালোকে ইয়াতে চাব পাৰিবা। আৰু এইবাৰৰ ৰিজাল্ট যেতিয়াই তোমালোকক দিব এইটো চেনেলত মই ভিডিঅ' আপলোড কৰি দিম, তোমালোকে চাই ল'বলৈ নাপাহৰিবা। গতিকে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থ'বা। ইয়াৰ ৰিলেটেড তোমালোকৰ যদি কিবা কুৱেশ্যন আছে কমেণ্ট ছেকশ্যনত আমাক সুধিবা। 1,000 টকীয়া জলপানীৰ বাবে নিৰ্বাচিতসকলৰ নাম ধুনীয়াকৈ আমাক ইয়াত দি থোৱা আছে। এইসকল ছাত্ৰ-ছাত্ৰীক অৰ্থাৎ প্ৰত্যেকবাৰে 10জন ছাত্ৰ বা ছাত্ৰীক 1,000 টকাৰ কাৰণে নিৰ্বাচিত কৰা হয়। ঠিক আছে, 500 টকাৰ বাবে নিৰ্বাচিতসকলৰ নাম ইয়াত দি থোৱা আছে। 500 টকাকৈ কিমানজনক দিয়ে তোমালোকে তলৰ ফালে স্ক্ৰল কৰিলে দেখা পাবা। 500 টকাকৈ বহুজনক দিছিলে, যোৱা বছৰ প্ৰায় 50জনক 500 টকাকৈ দিছিলে। ঠিক আছে, তেওঁলোক নিৰ্বাচিত হৈছিল। তাৰপিছত 300 টকাৰ জলপানীৰ বাবে নিৰ্বাচিতসকলৰ নাম ইয়াত দি থোৱা আছে। এইসকল ছাত্ৰ-ছাত্ৰীয়ে 300 টকাৰ তেওঁলোকে পাইছিলে। ঠিক আছে, ইয়াতে তোমালোকে চাব পাৰিবা প্ৰায় 100জন ছাত্ৰ-ছাত্ৰী আছিলে। এই 100জন ছাত্ৰ-ছাত্ৰীয়ে 300 টকাকৈ তেওঁলোকে পাইছিলে। ঠিক আছে, তাৰপিছত তোমালোকৰ ডিষ্ট্ৰিক্ট অনুযায়ী যেনে কামৰূপ মহানগৰৰ কোনে কিমান নম্বৰ পাইছা তোমালোকৰ ইয়াতে দিয়া থাকিব। ঠিক আছে, 60% ওপৰত যিসকল ছাত্ৰ-ছাত্ৰীয়ে পাইছিলা ইয়াতে ধুনীয়াকৈ দিয়া থাকিব। ঠিক আছে, তোমালোকৰ নিজৰ যিখন স্কুল আছে সেই স্কুলখনৰ নাম ইয়াতে ধুনীয়াকৈ দিয়া থাকিব। শংকৰদেৱ বিদ্যা নিকেতন, বিষ্ণুপদ, বীণাপাণি একাডেমী, গুৰুকুল গ্ৰামাৰ স্কুল, গোটেইখিনি তোমালোকে ইয়াতে এই PDF-টোতে চাব পাৰিবা। গতিকে ৰিজাল্ট যেতিয়াই দিব PDF-টো আমি আমাৰ টেলিগ্ৰাম গ্ৰুপত বা হোৱাটছআপ চেনেলত আপলোড কৰি দিম। ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে, তোমালোকে যিমান ক্লাছত পঢ়া সেই চেনেলসমূহত ফ'ল' কৰি লোৱা, একেবাৰে ফ্ৰী হয়। কিবা যদি তোমালোকৰ সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি